সিংহ ৰাশিৰ বৰ্তমান পৰিস্থিতি মানে কাৰেণ্ট চিটুৱেশ্যন। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আপোনাৰ জীৱনত এতিয়া কি চলি আছে? কিয় হঠাৎ মনত অশান্তি, কামত বাধা বা টকা পইচাৰ চিন্তা বৃদ্ধি পাইছে? নে এই সকলোবোৰৰ আঁৰত আহি আছে এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত? টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব পাৰে নতুন সুযোগ? চাকৰি বা ব্যৱসায়ৰ কোনটো সিদ্ধান্ত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব? প্ৰেম আৰু দাম্পত্য জীৱনত কি লুকাই আছে? কোনজন মানুহৰ পৰা সাৱধান হোৱাটো উচিত? আৰু আগন্তুক দিনবোৰত কোনটো সময় আপোনাৰ বাবে বিশেষ হ'ব পাৰে? আজিৰ এই সম্পূৰ্ণ সিংহ ৰাশিৰ কাৰেণ্ট চিটুৱেশ্যন ভিডিঅ'টোত শেষলৈকে চাওক, কাৰণ শেষত থাকিব এটা বিশেষ সংকেত আৰু সহজ প্ৰতিকাৰ যিটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব পাৰে নতুন সুযোগ। সিংহ ৰাশিৰ জাতক জাতিকাসকল, বৰ্তমান সময়ত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ ইংগিত দেখা যায়। বিশেষকৈ যিটো কাম আপুনি আগতে আৰম্ভ কৰিছিল কিন্তু মাজতে থিৰ হৈ গৈছিল, মানে লেহেমীয়া হৈছিল, সেই কামৰ পৰাই পুনৰ লাভৰ সুযোগ আহিব পাৰে। প্ৰথম সুযোগটো আহিব পাৰে আপোনাৰ চাকৰি বা বৰ্তমানৰ ব্যৱসায়ৰ পৰাই। নতুন দায়িত্ব, নতুন গ্ৰাহক, অতিৰিক্ত কাম বা কোনো পুৰণি যোগাযোগৰ জৰিয়তে উপাৰ্জন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰাসকলে পুৰণি গ্ৰাহক বা আগতে চিনাকি হোৱা কোনো ব্যক্তিৰ পৰা পুনৰ কাম লাভ কৰিব পাৰে। 2 নম্বৰ, কোনো পুৰণি বকেয়া ধন বা আবদ্ধ হৈ থকা টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। যি ধনক লৈ আপুনি কিছুদিন ধৰি অপেক্ষা কৰি আছে, তাৰ বিষয়ে পুনৰ আলোচনা বা যোগাযোগ কৰাৰ সময় এইটো। কিন্তু ধন লাভ হ'ব বুলি ভাবি আগতীয়াকৈ খৰচ কৰি নিদিব। তৃতীয় সুযোগটো আহিব নতুন মানুহৰ সংযোগৰ পৰা। কোনো বন্ধু, আত্মীয়, সহকৰ্মী বা ব্যৱসায়িক পৰিচিত ব্যক্তিয়ে আপোনাক এটা কাম, ব্যৱসায়িক সুযোগ বা উপাৰ্জনৰ নতুন পথৰ বিষয়ে জনাব পাৰে। সেয়েহে এই সময়ত ভাল যোগাযোগবোৰক অৱহেলা নকৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, সিংহ ৰাশিৰ বাবে এতিয়া ডাঙৰ লাভৰ আশাত ডাঙৰ ৰিস্ক লোৱাতকৈ সৰু সৰু সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই অধিক লাভজনক হ'ব পাৰে। বিশেষকৈ কাৰোবাক বিশ্বাস কৰি ধন ধাৰ দিয়া, কাগজ পত্ৰ নপঢ়াকৈ ইনভেষ্ট কৰা বা খৰধৰকৈ কোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। মূল কথা ক'বলৈ গ'লে, আপোনাৰ নতুন টকা পইচাৰ সুযোগৰ নিজৰ কাম, পুৰণি যোগাযোগ, বকেয়া ধন আৰু নতুন পৰিচয়, এই 4টা দিশৰ পৰা আহিব পাৰে। সিংহ ৰাশিৰ বাবে এই সময়ত মূলমন্ত্ৰ, সুযোগ আহিলে চিনাক্ত কৰক, কিন্তু সিদ্ধান্ত লওঁতে ধৈৰ্য ধৰক। তাৰপিছত আহিছোঁ চাকৰি আৰু ব্যৱসায়ত কোনটো সিদ্ধান্ত গুৰুত্বপূৰ্ণ হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকল, বৰ্তমান সময়ত আপোনাৰ কৰ্মজীৱনত এটা সিদ্ধান্তই আগন্তুক সময়ৰ দিশ সলনি কৰিব পাৰে। কিন্তু এই সিদ্ধান্তটো আৱেগত নহয়, তথ্য আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ। চাকৰি কৰাসকলে যদি নতুন দায়িত্ব, নতুন পদ, স্থান পৰিৱৰ্তন বা নতুন কামৰ সুযোগ লাভ কৰে, তেন্তে কেৱল ভয় বা সন্দেহৰ বাবে সুযোগটো এৰি নিদিব। ভালদৰে বুজি শুনি আগবাঢ়িলে এই পৰিৱৰ্তনটোৱে ভৱিষ্যতে উন্নতি আৰু ইনকাম বৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। ব্যৱসায় কৰা সিংহ ৰাশিৰ লোকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব কোনটো কামত অধিক সময় আৰু ধন ইনভেষ্ট কৰিব আৰু কোনটো কামৰ পৰা আঁতৰি থাকিব। সকলো সুযোগ গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। লাভ কম কিন্তু নিয়মীয়া হোৱা কামক গুৰুত্ব দিয়ক আৰু অতিৰিক্ত ৰিস্ক থকা সিদ্ধান্তত অলপ অপেক্ষা কৰক। বিশেষকৈ কোনো নতুন মানুহৰ সৈতে অংশীদাৰী ব্যৱসায় আৰম্ভ কৰাৰ আগতে তেওঁৰ ওপৰত অন্ধভাৱে বিশ্বাস নকৰিব। হিচাপ কিতাপ, লাভৰ ভাগ, দায়িত্ব আৰু সকলো চৰ্ত স্পষ্ট কৰি লৈহে সিদ্ধান্ত লওক। আনহাতে বৰ্তমান সময়ত পুৰণি পদ্ধতিক একেধৰণে কাম কৰি থকাৰ পৰিৱৰ্তে নতুন পদ্ধতি, নতুন গ্ৰাহক বা নতুন বজাৰ বিচৰাৰ সিদ্ধান্ত আপোনাৰ বাবে লাভজনক হ'ব পাৰে। এটা কথা মনত ৰাখিব, খং, অহংকাৰ বা মই যি ভাবিছোঁ সেইটোৱেই ঠিক মনোভাৱেৰে চাকৰি এৰি বা ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত নল'ব। সিংহ ৰাশিৰ বাবে বৰ্তমান কৰ্মজীৱনৰ মূল মেছেজ হ'ল সুযোগ এৰি নিদিব, কিন্তু সুযোগটো পৰীক্ষা নকৰাকৈ গ্ৰহণ নকৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। সিংহ ৰাশিৰ বাবে বৰ্তমান সময়ত প্ৰেম আৰু দাম্পত্য জীৱনত লুকাই থকা এটা কথা লাহে লাহে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। যিসকলৰ মাজত কিছুদিন ধৰি দূৰত্ব, ভুল বুজাবুজি বা কথা কমি গৈছিল, তেওঁলোকৰ মাজত পুনৰ কথা বতৰা আৰম্ভ হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনত কোনো পুৰণি চিনাকি বা বন্ধুত্বৰ জৰিয়তে নতুন আকৰ্ষণ সৃষ্টি হ'ব পাৰে। কিন্তু সম্পৰ্কটো খৰধৰকৈ আগুৱাই নিয়াৰ পৰিৱৰ্তে মানুহজনৰ স্বভাৱ ভালদৰে বুজি লোৱাটো ভাল। বিবাহিতসকলৰ ক্ষেত্ৰত সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে।
আপোনাৰ মনত থকা কথা লুকুৱাই নাৰাখি শান্তভাৱে প্ৰকাশ কৰিলে সম্পৰ্কত পুনৰ বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব পাৰে। কোনজন মানুহৰ পৰা সাৱধান থাকিব? এই সময়ত বিশেষকৈ মুখত মিঠা মিঠা কথা কোৱা কিন্তু কামত আপোনাৰ ভাল হোৱাটো নিবিচৰা মানুহৰ পৰা অলপ সাৱধান থাকিব। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত কোনো পৰিচিত ব্যক্তিয়ে আপোনাৰ ব্যক্তিগত কথা আনৰ আগত প্ৰকাশ কৰিব পাৰে। সেয়েহে নিজৰ ধন সম্পত্তি, ব্যৱসায়িক পৰিকল্পনা আৰু ব্যক্তিগত সম্পৰ্কৰ কথা সকলোৰে সৈতে আলোচনা নকৰিব। আৰু যদি কোনোবাই আপোনাক অতি সোনকালে ডাঙৰ লাভৰ প্ৰতিশ্ৰুতি দিয়ে তেন্তে ভালদৰে পৰীক্ষা নকৰাকৈ ধন বা বিশ্বাস দুয়োটাই নিদিব। কোনটো সময় বিশেষ হ'ব পাৰে? আগন্তুক দিনবোৰত আগষ্টৰ শেষৰ পৰা ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহলৈকে সময়খিনি সিংহ ৰাশিৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। বিশেষকৈ 29 পৰা 31 আগষ্ট আৰু 2 পৰা 5 ছেপ্টেম্বৰৰ মাজত কোনো খবৰ, যোগাযোগ, সিদ্ধান্ত বা নতুন সুযোগে আপোনাৰ মনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। এই সময়খিনি কোনো পুৰণি যোগাযোগক পুনৰ সক্ৰিয় হোৱা, নতুন সুযোগ লাভ কৰা বা সম্পৰ্কৰ কোনো অমীমাংসিত বিষয়ে সমাধান হোৱাৰ সম্ভাৱনাক গুৰুত্ব দিয়ক। সিংহ ৰাশিৰ বাবে মেছেজ: যি কথা ইমান দিনে স্পষ্ট হোৱা নাছিল, আগন্তুক সময়ত তাৰ উত্তৰ লাহে লাহে আপোনাৰ সন্মুখলৈ আহিব পাৰে। সিংহ ৰাশিৰ বিশেষ সংকেত আৰু সহজ প্ৰতিকাৰ। বিশেষ সংকেত: যদি এই সময়ত আপোনাৰ সন্মুখত একেটা সুযোগ বা একেজন মানুহৰ পৰা বাৰে বাৰে যোগাযোগ আহি থাকে তেন্তে তাক সম্পূৰ্ণৰূপে উপেক্ষা নকৰিব। ভালদৰে পৰীক্ষা কৰি চাওক। ই আপোনাৰ কৰ্মজীৱন বা টকা পইচাৰ ক্ষেত্ৰত নতুন পথৰ ইংগিত হ'ব পাৰে। লগতে সূৰ্য উদয়, পোহৰ, সোণালী, হালধীয়া ৰং বা এক সংখ্যাৰ সৈতে জড়িত কোনো ঘটনা বাৰে বাৰে চকুত পৰিলে তাক নিজৰ বাবে ইতিবাচক স্মাৰক হিচাপে ল'ব পাৰে। সহজ প্ৰতিকাৰ: প্ৰতিদিনে পুৱা সূৰ্য উদয়ৰ সময়ত পৰিষ্কাৰ পানী এটা পাত্ৰত লৈ সূৰ্যৰ দিশে মুখ কৰি শান্ত মনে সূৰ্যক অৰ্পণ কৰক। তাৰ পিছত 11 বাৰ ওম সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব পাৰে। সম্ভৱ হ'লে দেওবাৰে গুড় বা গম দান কৰক আৰু পিতৃ-মাতৃ তথা বয়োজ্যেষ্ঠসকলক সন্মান কৰক। এইবোৰ আধ্যাত্মিক পৰম্পৰাভিত্তিক প্ৰতিকাৰ, কিন্তু নিয়মিতভাৱে ইতিবাচক মনোভাৱ আৰু শৃংখলা বজাই ৰখাৰ এক ভাল অভ্যাস হিচাপে গ্ৰহণ কৰিব পাৰে। শুভ সময়: পুৱা 6 বজাৰ পৰা 8 বজালৈ আৰু বিশেষকৈ এই সময়খিনি প্ৰাৰ্থনা, গুৰুত্বপূৰ্ণ কামৰ আৰম্ভণি, নতুন পৰিকল্পনা বা ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে চিন্তাৰ চৰ্চা কৰিব পাৰে। বিশেষ শুভ সময়: সূৰ্য উদয়ৰ সময়ত সূৰ্যক পানী অৰ্পণ কৰা আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো জপ কৰাৰ বাবে। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকল, বৰ্তমান সময়ত আপোনাৰ বাবে সুযোগ আহিছে, কিন্তু সেই সুযোগ চিনাক্ত কৰি সঠিক সিদ্ধান্ত লোৱাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰেম, দাম্পত্য জীৱন, ধন সম্পত্তি আৰু কৰ্মজীৱন সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰি আগবাঢ়ক আৰু ভুল মানুহক অন্ধভাৱে বিশ্বাস নকৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টত লিখক জয় সূৰ্যদেৱ আৰু আপোনাৰ জীৱনলৈ শুভ শক্তি আৰু সফলতা হওক। পুনৰ লগ পাম পৰৱৰ্তী ৰাশিফল ভিডিঅ'ত। ধন্যবাদ। জয় সূৰ্যদেৱ।